বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ ভালনে বাৰু বৰ্তমান মোৰ ভালে গোলাঘাট যাবলৈ ওলাইছোঁ আৰু এহে গাড়ী লৈ বুলি ওলাইছোঁ লৰালৰিকে এইকেইদিন ভিডিঅ' দিবলৈ আচলতে সময়ে বৰকৈ জৰাব পৰা নাই কাৰণ ইফালে কিবা কিবি কাম কৰিব লগা হৈছে সামাজিক কাম কিছুমান দায়িত্ব লৈ লোৱা হৈছে গতিকে সেয়েহে মোৰ চেনেলটোত আপোনালোকে যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে হয়তো ভাবিছে যে কিয় ভিডিঅ'সমূহ ইমান অহা নাই বা কিয়নো ভিডিঅ'সমূহ দিয়া নাই তেনেকৈ কিছুমানে আচলতে ব্যক্তিগতকেও মোক সুধিছে সেই গতিকে মই আপোনালোকক জনাই দিছোঁ যে মোৰ আপোনালোক আচলতে এটা পৰিয়াল বুলিয়ে ভাবোঁ গতিকে মই কিছুমান ৰাজহুৱা কাম কৰিবলৈ লোৱাৰ বাবে যথেষ্ট সময় নোপোৱা হৈছোঁ সেইবাবে ভিডিঅ' কাম কৰিবলৈ একেবাৰে সময় নোপোৱা হৈছোঁ যেনেকৈ পাৰোঁ তেনেকৈ অকণমান কেতিয়াবা দিবলৈ চেষ্টা কৰিছোঁ কিন্তু টাইম টেবুল একো নিমিলাৰ নিচিনা হৈছে সেই গতিকে আজি আপোনালোকক গোলাঘাটলৈ যোৱা এটা ব্লগ ভিডিঅ' বনাই দিম বুলি ভাবিছোঁ গতিকে ক'তনো কি হয় আপোনালোকক দেখুৱাওঁ আৰু মই কলৈনো যাওঁ আপোনালোকক নিশ্চয় পাৰিলে অলপ মই ক্লিপ আপোনালোকলৈ সংগ্ৰহ কৰিম বলক তেন্তে গৈ থাকোঁ এতিয়া গাড়ী লৈ এয়া দেখিছে মই এতিয়া গাড়ীত উঠি গৈ আছোঁ আৰু গাড়ীত উঠা মাত্ৰকে আচলতে বেছি দেৰি নলয় আহি মই এয়া জামুগুৰি পালোঁ দেখিছেনে জামুগুৰিত এয়া এইফালে যায় বৰপথাৰ আৰু এইফালে পোনে গ'লে গোলাঘাটলৈ পাইগৈ আৰু আকাশখন কি সুন্দৰকৈ ওলাই আছে দেখিছেনে মই ফটো আচলতে কেইবাকপিও মাৰিলোঁ আকাশৰ মাজে মাজে বগা ডাৱৰখিনি ইমান সুন্দৰ লাগিছে সেয়েহে মই ৰাস্তাটোকে অলপমান ভিডিঅ' কৰি গ'লোঁ কাৰণ দেখিবলৈ সুন্দৰ লাগিলে দেখিয়ে মই দৃশ্যটো ভাল দেখিলোঁ আচলতে এই ৰাস্তাটোৱেদি ৰেলগেট পামগৈ আৰু ৰেলগেটৰ পাছতেই আমি গোলাঘাট পামগৈ গতিকে গোটেই ৰাস্তাটো আপোনালোকৰ আগত ভিডিঅ' কৰি দিয়াটো সম্ভৱ নহয় কাৰণ এতিয়া ইমান দীঘল ভিডিঅ' কোনেও চাবলৈ ৰৈ নাথাকে কাৰণ আজিকালি সকলোতে মিনি ব্লগ দিয়ে আৰু মিনি ব্লগবিলাকহে বেছিকৈ চলা দেখা যায় সেই গতিকে মই এই চেনেহীটো ভাল লাগিলে দেখি আপোনালোকক দেখুৱাইছোঁ দেখিছেনে কি সুন্দৰকৈ আকাশখন বগা ডাৱৰেৰে চানি আছে আকাশ ৰঙত ধুনীয়া লাগিছে কিবা এটা গতিকে মোৰ ভিডিঅ' চোৱাসকলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এইয়া এতিয়া আমি পাৰ হৈ আহিলোঁ ৰেলগেটত অলপমান দেৰি ৰ'বলগীয়া হ'ল এই গাড়ীখনে কেনেকৈ অগা পিছা কৰি গৈ আছে চাবচোন দেই এই গাড়ীখনক পিছ পেলাই যাবৰ পৰা নাই মানে সকলোৱে ভাবিছে ইজনতকৈ ইজনে কেনেকৈ আগবাঢ়ি যাওঁ অভাৰটেক কৰিবলৈ তেওঁ ঘনে কাষলৈ আহে আকৌ কাষলৈ আহে আকৌ ইখনক অভাৰটেক কৰে আকৌ কাষলৈ আহে ইখনক অভাৰটেক কৰে মানে তেওঁ তেনেকৈ চলাই গৈছে আৰু যদি এখন তেওঁতকৈ আগবাঢ়ে তেওঁ মানে হৰণ বজাই কাণৰ পৰ্দা ফালো অৱস্থা কৰি দিয়ে আমাৰ লগত যথেষ্ট কেইজন মানুহ গৈছিল আৰু মানুহকেইজনে তেওঁক মানে কৈছে কিয়নো ইমান ইমাৰ্জেঞ্চি হৈছে ইমান হৰণ বজাই তেওঁ গৈছে শুনিবচোন দেই এইখিনিতে হৰণটো মাৰিব কাৰণ আমাৰ এই গাড়ীখন অকণমান আগবাঢ়িলে আৰু আগবঢ়াৰ পাছত হৰণ বজাই তেওঁ ইমানেই ডিষ্টাৰ্ব কৰিছে আচলতে এনেকুৱা মানুহৰ বাবে কেতিয়াবা অভাৰটেক কৰিলে দুৰ্ঘটনা পতিত হ'বলগীয়া হয় তেওঁ উশাহ নোপোৱাকৈ হৰণ বজাই পাৰ হৈ গুচি যাবলৈ বিচাৰিছে নিশ্চয় আপোনালোকে শুনিছে আৰু যিসকলে মোৰ ভিডিঅ' চাই ভাল লাগে তেওঁলোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মই গোলাঘাটতনো কি কৰিবলৈ যাওঁ পাৰিলে আপোনালোকক দেখুৱাম আৰু ৰ'দ যিটো ওলাইছে ভিডিঅ' কৰা একো মুড নাইকিয়াই হ'ল গতিকে আপোনালোকক আমাৰ গোলাঘাটৰ ৰাস্তাটো অকণমান দেখুৱাই দিলোঁ দেখিছে গাড়ীখন কেনেকৈ অভাৰটেক কৰি পাৰ হৈ আগবাঢ়ি গুচি গ'ল আৰু আগবঢ়াৰ পাছত আৰু কিমান দূৰ পালেগৈ ঠিক নাই আমি তেওঁক পুনৰবাৰ লগ নাপালোঁ আৰু দেখিছেনে এইখন এখন হৈছে পথাৰ এইখন দলৌজান পথাৰ এই দলৌজান পথাৰখন যথেষ্ট ডাঙৰ দলৌজান পাৰ হৈ আৰু বেছি সময় নালাগে প্ৰায় 15-20 মিনিটৰ ভিতৰত গোলাঘাট পাই যাম আৰু এইফালে চেনেহীটো ইমান ধুনীয়া দেখিছেনে বাগান এৰিয়া আৰু এইডোখৰ বাগান যথেষ্ট ডাঙৰ এৰিয়া এইফালে আকৌ আছে ৱাটাৰ ছাপ্লাই মানে এইটো পানী আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ জিলালৈ নিছে কাৰণ যোৰহাট জিলাৰ তৰুণ গগৈদেৱৰ প্ৰাক্তন মন্ত্ৰী তৰুণ গগৈদেৱৰ জিলা আছিল যিহেতু তৰুণ গগৈ দিনতে এই পানী ছাপ্লাইটো তেওঁ নিজৰ জিলালৈ পাৰ কৰি নিছিলে সেয়েহে এই ৱাটাৰ ছাপ্লাইটো কথাৰো দুখামান আপোনালোকক কৈ দিলোঁ দেখিছেনে আমাৰ অসমতো যথেষ্ট গছ পুলি ৰুইছে এইসমূহ গছ যদি ডাঙৰ হয় নিশ্চয় আমাৰ গৰমটো অলপ হ'লেও সকাহ পাম কাৰণ আমাৰ
ইয়াত বহুত ডাঙৰ ডাঙৰ গছ নাই, সেই গতিকে গৰম বহুত বেছি। গোলাঘাট ডিষ্ট্ৰিক্টত প্ৰায়ে ডাঙৰ গছ কম, সেই গতিকে গৰম যথেষ্ট বেছি। অন্য জিলাতকৈ গোলাঘাট জিলাত মানে গছবোৰ ডাঙৰ হ'বলৈ নিদি কাটি পেলায়। গতিকে এতিয়া 5 বছৰমানৰ আগৰ পৰাই যথেষ্ট গছ ৰোৱা হৈছে আৰু সেই গছবিলাক ডাঙৰ হ'লেই যথেষ্ট ঠাণ্ডা এটা উপশম পাম বুলি ভাবিছোঁ নিজেই। আৰু আমিও তাত কাৰ্যক্ষম কৰি আছোঁ, কাৰণ মুখ্যমন্ত্ৰীয়ে যি নিৰ্দেশ দিছে সকলো মহিলাকে গছপুলি ৰুবলৈ। আৰু এয়া আহি মই গোলাঘাট পালোহি, দেখিছেনে? কওঁতে কওঁতে সময় পাৰেই হৈ গুচি গ'ল। এয়া মই গোলাঘাট টাউনত সোমালোঁ আৰু ইমান গৰম, ট্ৰেফিক পুলিচবিলাকো ৰ'দত ৰাস্তাত থাকিব নোৱাৰা অৱস্থা। কাৰণ কেনেকৈনো থাকিব, ট্ৰেফিক পুলিচ হ'ল বুলিয়ে যে দিনৰ দিনটো ৰ'দতে থাকি গাড়ী মটৰ নিয়ন্ত্ৰণ কৰিব সেইটো কথা কেতিয়াও নহয়। আমাৰ জনসাধাৰণে এইবিলাক কথা নুবুজে। নিজৰ যদি ভালদৰে গাড়ীখন চলাই যায় তেনেহ'লে ট্ৰেফিক পুলিচৰ আমাৰ কোনো প্ৰয়োজন নাই, নহয় জানো? ট্ৰেফিক পুলিচজন ইমান ৰ'দত পকা ৰাস্তাটোৰ মাজত গাড়ী কণ্ট্ৰল কৰি থকাটো ধেমালি কথা নহয়। তেওঁলোকে ডিউটি হ'ল বুলিয়ে যে এনেকৈ কৰিব লাগে কোনো মানে নাই। তথাপিতো আমাৰ জনসাধাৰণে এই কথাষাৰ জ্ঞাত নহয়। দেখিছেনে? এয়া আহোঁতে আহোঁতে একেবাৰে 10 কোম্পানীয়ে পালোহি আৰু এইফালে পাৰ হৈ আকৌ আমাৰ ষ্টেণ্ডটোৱে পালোঁ। দেখিছেনে? মই এইখিনিতে নামি এতিয়া বেংকলৈ পোনাম, কাৰণ বেংকত চেক এটা কিবা এটা গণ্ডগোল হ'ল, সেয়েহে ছাৰে ফোন কৰি মাতি পঠালে আৰু যাবলগীয়া হ'ল। আৰু এইফালে মই খোজকাঢ়ি আহি আছোঁ, দেখিছেনে? এইখিনিতে আকৌ কেইজনমান পূজাৰী বহি থাকে, মানে তেওঁলোকে চোৱা চিতা কৰে। পূজাৰী বুলিয়ে কয় নে কি বুলি কয় নাজানো, কিন্তু তেওঁলোকে কিন্তু বহুত মানুহৰ পৰা টকা লুটি আছে। তেওঁলোকে কিবা তাবিজ দিয়ে আৰু সেই তাবিজৰ মূল্য বহুত লয়। মোৰ মুখৰ আগতে বহুতেই লৈ থকা দেখিছোঁ আৰু মোকো দুবাৰমান তেনেকৈ বহুত জোৰ কৰি ৰখাই, গম পাইছেনে? আৰু তেনেকুৱা মানুহে এনেই বহি বহুত টকা লুটি আছে। এইবিলাকক লাইচেঞ্চ আচলতে কোনে দিয়ে সেই কথাটোহে বুজি নাপাওঁ। আৰু মই আহি এইফালে বেংকৰ ওচৰ পালোহি, দেখিছেনে? বেংকত যিটো কাম আছে লৰালৰিকৈ কৰি এতিয়া ঘৰমূৰীয়া হ'ম বুলি ভাবিছোঁ। আৰু যিখন গাড়ীতে আহিছোঁ সেই গাড়ীখনতে পুনৰ ঘূৰি যাম, যিহেতু গৰম যিটো পৰিছে দেৰিলৈকে ৰৈ থাকিবলৈ সময় নাই। সেই গতিকে লৰালৰিকৈ কামটো কৰি ঘৰমূৰীয়াই হ'লোঁ, দেখিছেনে? এয়া এতিয়া বেংকৰ ওপৰলৈ গ'লোঁ আৰু বেংকত যিহেতু ভিডিঅ' কৰা এলাউ নাই, সেই গতিকে মই বেংকৰ সোমোৱাৰ আগতে ইমানকণলৈকে ভিডিঅ' প্ৰস্তুত কৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।